নীনা শইকীয়া আৰু হাজবেণ্ড শান্তনু শইকীয়াৰ সৈতে আমি দুয়োটাই খুব পেশ্যনেটলি এই এমৱে বিজনেছ কৰি আছোঁ। আই এম এ ছিংগাৰ আৰু এটা কথা কৈ মই সদায় খুব ভাল পাওঁ, এমৱে আমাৰ প্ৰাইম প্ৰফেশ্যন হয় আৰু আমি খুব এনজয় কৰি আছোঁ। অলৰেডি প্লেনত দেখিলে আপোনালোকে পটেঞ্চিয়েলিটিটো আমি বুজি পাইছোঁ, সেইটো কাৰণে পেশ্যনেট আৰু বহুতখিনি মানুহক লগত লৈ এজ এ টিম আমি এটা বহুত ডাঙৰ মিছন লৈ পেলাই কাম কৰি আছোঁ। থেংক ইউ। Once again, Shantanu Shaikia, wife Nina Shaikia, lot of business stories. So, our journey for Solia is 2 years 4 months. We are so excited about this opportunity. This business potential ki apne already dekha paise. Live demonstration ke Solia se. Aur atai ke naram tha it's a power of unity. Se amar Assam entrepreneurship meet jitu banner territory ami jitu digitally korai log pai thaka manu ko aji ami gute bilak physically dekha paise. Are you excited? So, ami together grow kori aru hall after hall ami bhai goi thakim. Thank you so very much. Good afternoon, everyone. Sukanya Goswami, by qualification law graduate, as a profession, as a career, I am a business to build Korea. So, more dream list bahut damar. Aur he good dream kini through I am a business fulfill korba lage. He karone moi share खूब passionately business to build Korea. So, thank you so much. Good morning, everyone. More name to Rishikesh Goswami. By qualification, I am a MBA graduate. Or by profession, moi the multinational corporation as a ASM হিচাপে চাকৰি কৰি আছো। এণ্টায়াৰ নৰ্থ ইষ্ট মই হেণ্ডেল কৰোঁ। মই কথাটো এইটো কাৰণে কৈছোঁ, মই এই বিজনেছটো মই পাৰ্ট টাইমকে বিল্ড কৰি আছোঁ উইথ মাই ৱাইফ সুকন্যা গোস্বামী ফ্ৰম লাষ্ট এৰাউণ্ড 4 to 5 years টাইম। আৰু মই ভবাত এই বিজনেছটো পৃথিৱীৰ not one of the best opportunity আমাৰ নিচিনা মানুহৰ কাৰণে। 3টা মাত্ৰ এচিভমেণ্ট কম মোৰ লাইফত থ্ৰু এমৱে। প্ৰথম কথা, মোৰ নিজৰ গাড়ীখন কেছ ডাউন কৰি লৈছিলোঁ। সেকেন্ড, মোৰ 20 বছৰৰ যিটো হোম লোন আছিলে 5 ইয়াৰ্ছত খতম হৈ গ'ল। থাৰ্ড, 100% ইয়েছ, যিটো পইচা দি কৈছে তাতকৈ মই বেছি পইচা ইনকাম কৰিছোঁ, সেইটো কাৰণে মই কৈছোঁ ইয়েছ। আৰু থাৰ্ড, মোৰ যিটো আমাৰ ফেমিলি আছে, ফেমিলিত প্ৰথম কৰপতি হ'বলৈ গৈ আছোঁ, সেইটো কাৰণে বিজনেছটো বহুত বেছি পেচেণ্টলি ইনকাম কৰি আছোঁ আৰু আপোনালোকে কৰিব পাৰিব। থেংকছ। Hello, Guwahati. Hello. So myself Sangeeta Das, by profession I'm a choreographer. আৰু আমি জহাৰৰ পৰা আহিছোঁ। নতুন মানুহক খালি এটা কথাই ক'ম, আজি আপোনালোকে ইয়াত বহি কেনেকুৱা ফিল কৰিছে? যদি আপোনালোকে বেলেগ ক'ৰবাত ড্ৰিম লেণ্ডত গুচি গৈছে, দেন এই বিজনেছটো আপোনাৰ কাৰণে। মই সঙ্গীতা পেশাদাৰী বিজনেছটো বিল্ড কৰি আছোঁ আৰু কিয় কৰি আছোঁ, কাৰণ অলপ আগত কৈছিলোঁ ন পইচা লাগে আৰু সেই পইচাৰ কাৰণে বিজনেছ কৰি আছিলোঁ। আৰু এটা বঢ়িয়া এটা ৰিজন আছে, দাম নাচাই বস্তু কিনা। যিটো দোকানত আমি গৈ কৰোঁ, আগত আমি পকেটত পইচা আছে নে নাই সেইটো চাওঁ আৰু সেই চাই মানে বস্তু কিনো। মোৰ ড্ৰিম হৈ গ'ল যাতে দাম নাচাই যিকোনো বস্তু মই এফৰ্ড কৰিব পাৰোঁ। আৰু আজি যে মৃদুপৱনে যিটো দেখালে কেছ ষ্টাডি কৰিছে না, কেছ 1 কেছ 2, টকাবোৰ যিসকলে দেখিছে আৰু ভাল পায়, আজি যিসকল নতুন মানুহ আছে আপোনালোকক ক'ব বিচাৰিছোঁ, আপোনালোকৰ যে মেণ্টৰ আছে, যদি সেই পইচাখিনি লাগে এবাৰ ভালকৈ বহক আৰু এটা ডিচিশ্যন লওক, আপোনালোকে 2 পৰা 3 বছৰত সেইটো পজিশ্যন পাব পাৰে। থেংক ইউ ভেৰি মাছ। গুড আফটাৰনুন, নাম নাৰিছা ৰহমান, আমি যোৰহাটৰ পৰা আহিছোঁ আৰু এই বিজনেছটো আমি দুজনে একেলগে আগবঢ়াই আহিছোঁ। লগতে এতিয়া ল'ৰাও আহিছে বিজনেছত আৰু ইয়াতে হেল্থ ৱেল্থ আৰু হেপিনেছ গোটেইকেইটা আপুনি পাব পাৰে ইয়াতে। আৰু আমি একো নকৰোঁ, এমৱে বিজনেছে কৰোঁ। থেংক ইউ। হেল্ল', নাম ছেকিউৰ ৰহমান। বাই প্ৰফেশ্যন মই আগতে এজন ট্ৰেডিশ্যনেল বিজনেছমেন আছিলোঁ আৰু এই বিজনেছটো যেতিয়া চাইছিলোঁ তেতিয়া বিজনেছ কৰিম বুলি মই জইন কৰা নাছিলোঁ, জাষ্ট প্ৰডাক্ট ল'বলৈ জইন কৰিছিলোঁ। কিন্তু প্ৰডাক্ট লৈ শ্বেয়াৰ কৰাৰ পিছত যেতিয়া পইচা আহিলে সেইটোৱে মোক মটিভেট কৰিলে আৰু সেই মটিভেশ্যনছটো লৈ লাহে লাহে যেনেকৈ ছিষ্টেম এটা আছে, ছিষ্টেমৰ আপ ধৰি যোনে আপলাইন আছে যেনেকৈ কৈ গ'ল, মই খালি চকু মুদি ফ'ল' কৰিলোঁ। ডেট মিনছ আপোনাক মই এটাই মেছেজ দিব কৈছোঁ, নিজৰ ব্ৰেইনটো নলগাব, আপোনাৰ ছিনিয়ৰে যিটো কয় সেইটো ফ'ল' কৰক। ইটছ এণ্ড এভৰি ওৱান হিয়াৰ বিকাম এ ৰিচ পিপল এণ্ড দিছ বিজনেছ মেক ইউ ৰিচ। দ্যাটছ অল। থেংক ইউ ভেৰি মাছ। আকৌ নিজৰ পৰিচয়টো দিছোঁ, মৃদুপৱন নাথ, কোৱালিফিকেশ্যন MBA হয়, গভৰ্ণমেণ্ট ছেক্টৰত লাষ্ট 13 years জব কৰি আছোঁ। আৰু মোৰ ৱাইফ পুৰবী শইকীয়া, ইজ এ কম্পিউটাৰ ইঞ্জিনিয়াৰ, ডিউ টু হেল্থ চেলেঞ্জ আজি থাকিব নোৱাৰিলে। চ' বিজনেছটো কিয় বিল্ড কৰি আছোঁ বুলি ক'বলৈ গ'লে বহুত ৰিজন কৈছে ন। একচুৱেলি বিজনেছটো এটা কমপ্লিট পেকেজ হয় লাইফৰ। আমি কিবা এটা জীৱনত পাবলৈ গ'লে কিবা এটা ক'ৰবাত হেৰুৱাবলগীয়া নিচিনা হয়, বহুত চিটুৱেশ্যন তেনেকুৱা আহে। বাট এই বিজনেছটো যেতিয়া আপুনি আহি যাব নহয়,
পইচা সময় আপোনাৰ ফ্ৰীডম এই গোটেইখিনি বস্তু আপুনি একেলগে পাব পাৰে যিটো কোনো ধৰণৰ বিজনেছ অপৰচুনিটি বা জব অপৰচুনিটিৰ লগত আপুনি পাব নোৱাৰে আৰু সেইখিনি দেখি পেলাই আমি খুব এক্সাইটেড হৈছিলোঁ আমি চিৰিয়াছলি বিজনেছটো লৈছিলোঁ আৰু আজি যিখিনি ইনকাম আপোনালোকক দেখালোঁ সেই ইনকামখিনি ব্ৰেকেটত আমিও পাই আছোঁ চ' যদি তেনেকুৱা এটা ইনকাম আপোনাকো লাগে যদি সেইখিনি আপুনি বিচাৰিছে নিজৰ জীৱনটো নিজৰ হাতত আনিব বিচাৰিছে নিজৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনৰ ভিতৰত আনিব বিচাৰিছে তেতিয়াহ'লে এই বিজনেছটো খুব পেশ্যনেটলি কৰক কাৰণ এই বিজনেছটোৱে আপোনাৰ পৰা বহুত নিবিচাৰে কিন্তু বহুত বেছি দিব পাৰে আপোনাক থেংক ইউ ছ' ভেৰি মাছ गुड इवनिंग एवरीवन माइसेल्फ अमरजीत कौर हम लोग जोरहाट से हैं बिजनेस लेडी हूँ और हमारे 2 बच्चे हैं वो भी इस बिज़नेस में हैं टाइम मनी सिक्योरिटी के लिए इस बिज़नेस को बिल्ड करते हैं और जो नए लोग जो आज जुड़े हैं हमारे साथ हमको एक ही होप देना चाहते हैं ये बिज़नेस बहुत बड़ा है बहुत विशाल बिज़नेस है अगर आप पैसे से प्यार करते हैं तो आइए इस बिज़नेस को मिल के इस बिज़नेस को बिल्ड करें सो थैंक यू एंड ओवर टू Good afternoon friends, Rajinder Singh Dharma background in insurance sector. Building the business for the best of the best lifestyle, which is possible only through this awesome business. Thank you very much. Good afternoon, Julie Sakia, traditional business background. আমি যোৰহাটৰ পৰা আহিছোঁ আৰু আমাৰ বহুত ড্ৰিম আছে ড্ৰিমবোৰ ফুলফিল কৰিবৰ কাৰণে বিজনেছটো কৰিছোঁ আমি থেংক ইউ Hello friends, myself PK Swagia from traditional background. Traditional আছো গতিকে টাইম আৰু মানি দুইটা একেলগে নাপাওঁ এই ব্যৱসায় দুইটা বস্তু পায় সেইকাৰণে ব্যৱসায় লৈছোঁ ধন্যবাদ দ্বিতীয়তে কংগ্ৰেচুলেশ্যনছ নিউ এচিভাৰ্ছ ব্ৰেণ্ড নিউ ফাউণ্ডাৰ প্লেটিনাম আপোনাৰ ৰিয়াজুল এণ্ড অলি কংগ্ৰেচুলেশ্যনছ সকলোকে নমস্কাৰ মোৰ নাম প্ৰতুল বৰুৱা বেচিকেলি মই এজন ইঞ্জিনিয়াৰ আছিলোঁ আৰু ইণ্ডিয়ান নেভিৰ লগত কাম কৰাৰ সুবিধা পাইছিলোঁ কিন্তু এডভেঞ্চাৰাছ লাগিছিল প্ৰথমতে পিছত তেতিয়া কেহা লাগিল যে চাকৰিটো বাদ দিব লাগে আৰু কিবা এটা বিচাৰি থাকোঁতে মই এমৱে বিজনেছ পাইছিলোঁ এজন অচিনাকি ব্যক্তিৰ যোগেদি নিজৰ ওপৰত বিশ্বাস কৰিছিলোঁ আৰু এটা এডুকেশ্যন ছিষ্টেম আছিলে কিছুমান কিতাপ পঢ়িছিলোঁ যেনেকৈ থিংক এণ্ড গ্ৰ' ৰিচ বা মেজিক অফ থিংকিং বিগ এই কিতাপবিলাক পঢ়াৰ পিছত গম পালোঁ যে মাইণ্ডছেটটো যদি আমি চেঞ্জ কৰিব পাৰোঁ তেতিয়াহ'লে আমি গোটেই লাইফটো চেঞ্জ কৰিব পাৰোঁ গতিকে আমাৰ সাধাৰণতে কি সৰুৰ পৰা ভালকৈ খুব ভালকৈ পঢ়িছিলোঁ সদায় ক্লাছত ফাৰ্ষ্ট আহিছিলোঁ কিন্তু ভাল চাকৰি পাবি বুলি কোৱাটো সেইটো মই নাপাওঁ ৰাইট গতিকে ভালকৈ ভাল চাকৰি পাবি সেই দিনটো এতিয়া আউটডেটেড হৈ গ'ল আপোনালোকে ৰিচেণ্টলি ৰিক্ৰুইটমেণ্ট ড্ৰাইভ এটা হৈ আছে আপোনালোকে গম পাইছে প্ৰবেবলি মই নাজানো ইমান কিন্তু 23,000 পোষ্টৰ কাৰণে 14 লাখ কেণ্ডিডেটে এতিয়াও এক্সাম দি আছে অহা দেওবাৰে আকৌ আছে গোটেই দিনটো নেটৱৰ্ক কাটি গভৰ্ণমেণ্টে কিমান সাৱধানতা ল'বলগীয়া হৈছে গভৰ্ণমেণ্টৰ ওচৰত পোষ্ট নাই এমপ্লয়মেণ্ট নাই দিবলৈ পইচা নাই আমি কি কৰি আছোঁ প্লিজ কাম উইথ মি প্লিজ কাম উইথ আছ আমি তোমাক অপৰচুনিটি দি আছোঁ তুমি আমাৰ লগত কাম কৰা ইনভেষ্টমেণ্ট কিমান 0 ইনভেষ্টমেণ্ট মই মোৰ এমাহৰ দৰমহাৰে মই চাকৰিটো আৰম্ভ কৰিছিলোঁ এতিয়াতো সেইটোও নালাগে জাষ্ট আধাৰ কাৰ্ডখনৰ ফটোকপি এটা হ'লেই বিজনেছটো ষ্টাৰ্ট কৰিব পাৰি আৰু অলপমান যি ইনিচিয়েল ষ্টাৰ্টআপ কষ্ট এটা থাকে সেইখিনি আমি কৰি ল'ব পাৰোঁ মানে ইমানেই কম যে এটা এবছৰীয়া বাচ্চা বা 2 বছৰীয়া বাচ্চাৰ বাৰ্থডে চেলিব্ৰেশ্যন কৰোঁতে যিমান খৰচ হয় তাতকৈ কম খৰচেৰে আজি এমৱে বিজনেছ আৰম্ভ কৰিব পাৰি আৰু তাৰপিছতে যদি কোনোবাই মই চিন্তা কৰিম চাম আজি দেওবাৰ আজি এনেকুৱা মোৰ আলহী আগত আছে কাৰোবাৰ ঘৰত ভাত খাব মাতিছে লেট হিম গ' কিয় আমি অপৰচুনিটি দি আছোঁ তেওঁ ভাত খোৱাৰ কথা কৈ আছে গম পাইছেনে ভাত খোৱাসকলক ভাত খাব দিয়ক ৰুটি খোৱাসকলে ৰুটি খাওক কিন্তু যিসকলে ড্ৰিম দেখিব পাৰে যে গাটছ আছে অহা বছৰ আমি গ্ৰীচত একেলগে ভাত খাম দালি ভাত খাম সদায় ঘৰতটো খাই আছে এদিন গ্ৰীচত খালে কি কেনেকুৱা মজা লাগিব সেই ড্ৰিমটো আমাক এমৱে দেখুৱাব পাৰিছে ফ্ৰীডমৰ কথা আজি মই 15 year প্লাছ মই ফ্ৰী আমাৰ কোনোবা এজন ডক্টৰ তেখেতে কৈছে যে 10 বছৰ আগত ৰিটায়াৰ হ'ব পাৰিলে ভাল লাগিব মই কৈছোঁ যে মইতো এট দ্য এজ অফ 30 ৰিটায়াৰ চুলি পকিছে কিন্তু মন বুঢ়া হোৱা নাই গম পাইছে দিনক দিনে নিজক আৰু এনাৰ্জেটিক আৰু ইয়ং ফিল কৰোঁ এতিয়াতো মই ভাবিছোঁ নহয় মোৰ বাকী চব প্ৰডাক্ট মই আৰু খাব লাগিব আৰু লগাব লাগিব মোৰ বিশেষে লগাই আজি তেওঁ কিবা এটা অসুবিধাৰ কাৰণে আহিব নোৱাৰিলে তেওঁ ধুনীয়া ধুনীয়া প্ৰডাক্টবিলাক লগাই থাকে মই কেতিয়াবা CTM কৰোঁ CTM নহয় মানে আৰ্টিষ্টিক বেছিক যিটো স্কিন কেয়াৰ CTM আহি আছে
চিকচিকাই থকা মুখখন দেখিলে আপোনাৰ বন্ধুৱে ক'ব হে পুতুল কি কৰিছে সেইদিনাখন ইউনিভাৰ্চিটিত গ'লে মোৰ দুজন বন্ধু বহি আছে এজনৰ চুলিটো মোতকেও নাই আৰু এজনৰ এডালো নাই গম পাইছেনে তেনে কৈছে পুতুল কেনেকুৱা লাগিছে তোমাক বোলে কেনেকুৱা লাগিছে বুঢ়া যেন লাগিছে নে কৈছে আমিহে বুঢ়া হ'লো এজন বহি আছে চকীত পেটটো আগত টেবুলত লাগি আছে মই মোলৈ চাইছোঁ মোৰ এজন বন্ধু এটা বহি আছে তেওঁ ফটো উঠাইছে মই পাছত ফটোকেইখন মিলাই চাইছোঁ দিছ ইজ এমৱে এমৱে কৰা মই বেয়া নাপাব বিপুল শইকীয়া বেয়া নাপাব সন্মুখত আছে দেখিছোঁ পেট এটা আছে কিন্তু পেটক লৈ আমি গৰ্বও কৰিব পাৰোঁ যে মোৰ পেটটোক মই নিজে কণ্ট্ৰল কৰিব পাৰোঁ মোৰ পেটটোক কণ্ট্ৰল কৰিবলৈ মই বেলেগক নিদিওঁ মেইন কথাটো হ'ল কি আপোনাৰ লাইফৰ কণ্ট্ৰল যদি আপুনি নিজৰ হাতত ৰাখিব বিচাৰে আজি কিমান চাকৰিয়ালে ইয়াত কৈ গ'ল 6% 3%ৰ পৰা আমাৰ ফাউণ্ডাৰ প্ৰগ্ৰেমলৈকে যে চাকৰি বোলে বেয়া মই নকওঁ চাকৰি বেয়া চাকৰি ভাল পালে কৰক 14 লাখৰ ভিতৰত 30,000 পাব তাৰ ভিতৰত যদি কোনোবাই পায় হি ইজ দ্য লাকিয়েষ্ট পাৰ্চন ইন দিছ টাইম ইন আছাম কিন্তু আমি ঘৰে ঘৰে গৈ দেখাব লাগিব এতিয়া আটাইতকৈ বেষ্ট টাইম আহিছে মই 2 মিনিট আমাৰ মৃগাংকজ্যোতিৰ পৰা মই বিচাৰি লৈছোঁ যে 2 মিনিট মই ক'ম কিন্তু কাৰণ এতিয়া কোৱাৰ সময় মানুহক যদি আমি এতিয়াও নকওঁ তেতিয়াহ'লে মানুহে পাছত পস্তাব বা আমিও পস্তাম যে ইছলাম এই মানুহজনে কিয় নকৰোঁ কোনোবাই যদি আজি ইনভেষ্ট কৰিব বিচাৰিছে মই কৈছোঁ যে মাটি বাৰীত ইনভেষ্ট নকৰিব ঘৰত ইনভেষ্ট নকৰিব আপুনি ল'ৰা ছোৱালীৰ ওপৰতো কম ইনভেষ্ট কৰক কিন্তু আটাইতকৈ বেছি ইনভেষ্ট কৰক আপোনাৰ হেল্থৰ ওপৰত ইমান বেছি বেয়া অৱস্থা হৈছে মই স্কুলত যাওঁ মোৰ ল'ৰাকেইটাক মই থ'ব যাওঁ মই নিজে যাওঁ মই আমাৰ ডিপজিটৰী শৰ্মাই সদায় কয় হাউচ হাজবেণ্ড মই হাউচ হাজবেণ্ড মই গৈ আকৌ লেডিজবিলাকৰ লগত চিনাকি হওঁ পেৰেণ্টছবিলাকৰ লগত আপোনাৰ হাজবেণ্ডে কি কৰে আপোনাৰ হাজবেণ্ডে কি কৰে চবেই চাই থাকে মই হাফ পেণ্ট পিন্ধি আৰু টি চাৰ্ট পিন্ধি যাওঁ এই মানুহটো চাগে কাম বন নাই ঘৈণীয়েকে চাগে চাকৰি কৰে মানুহটোৱে বেচাৰটো ল'ৰা ছোৱালী স্কুললৈ আনিব লাগে মই চিন্তা কৰি থাকোঁ আৰু চব ল'ৰা ছোৱালীবিলাকৰ দুখ লাগে চব ল'ৰা ছোৱালীবিলাকৰ আজিকালি সৰু সৰু চশমা ডিঙিত ৰছী বান্ধি দিব লাগে নহ'লে চশমা পৰি যায় বেয়া লাগেনে কাৰোবাৰ দেখি আমি যদি তেওঁলোকক প্ৰত্যেককে আই কেণ্ডি দিব পাৰোঁ কিমান 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 ধৰ্ম হ'ব আমি যদি কোনে কি ভাবিব বুলি লৈ থাকোঁ তেনেকুৱা কৰি ল'বা এফালৰ পৰা কৈ যাওক আপোনাৰ ওচৰ চুবুৰীয়াক কওক আপোনাৰ বন্ধুক কওক বহুতে কয় নাই মই বন্ধুক নকওঁ কিয় নকৰোঁ আপোনাৰ ফ্ৰেণ্ডছ মই এটাই কথা লাজ কৰিব বিচাৰিছোঁ লাজ নকৰিব ইগ'ৰ নাৰাখিব একদম ইগ'ত ধলিয়াই মোহাৰি ভৰিলিয়াই ডাষ্টবিনত পেলাই দিয়ক 2 বছৰ কাম কৰক 2 বছৰ পিছত দেখিব আমাৰ ইয়াত বহি থকা প্ৰত্যেকে প্লেটিনামে নাম যিটো অলৰেডি প্লেটিনাম আপ আছে তেওঁলোকে ডায়মণ্ডৰ নাম হ'ব পাৰে থেংক ইউ ফ্ৰেণ্ডছ এণ্ড থেংক ইউ কমল কটকী আৰু একমাত্ৰ ছোৱালী য়েশোদাক লৈ বিজনেছটো কৰি আছোঁ এটা ছিকিউৰ ইনকাম আৰু বেটাৰ এটা লাইফষ্টাইলৰ কাৰণে যেতিয়া আমি প্ৰথম বিজনেছটো জইন কৰিছিলোঁ আপোনালোকে আচৰিত হ'ব মাত্ৰ 5,000 টকা আৰ্ণ কৰিম বুলি মই বিজনেছটো জইন কৰিছিলোঁ আৰু বাই চইচ নহয় বাই চান্স বিজনেছটো জইন কৰিছিলোঁ কিন্তু 3 বছৰমানলৈকে একো কৰা নাছিলোঁ তাৰ পিছৰ পৰা কিন্তু আমি লাহে লাহে চিৰিয়াছ হৈছিলোঁ আৰু আমাৰ মেণ্টৰে যিখিনি কথা কৈছিলে সেইখিনি একদম আমি আখৰে আখৰে পালন কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু এমৰে যিখিনি প্ৰডাক্ট সেই প্ৰডাক্টখিনি আমি 100% ইউজাৰ হৈছিলোঁ আৰু আজিলৈকে হৈ আছোঁ আৰু তাৰপিছত এমৱে আমাক ইমান বেছি দিলে কি ক'ম বহুত পাইছোঁ মান্থলি এটা খুব ভাল ইনকাম আহে ৰিকগনিশ্যন গুড হেল্থ এতিয়ালৈকে 10টামান ফৰেন ট্ৰিপ পাইছোঁ খুব একদম গ্ৰেণ্ড হস্পিটেলিটি থকা মানে ফৰেন ট্ৰিপ ছুইজাৰলেণ্ড অষ্ট্ৰেলিয়া টৰণ্টতে বহুকেইখন ঠাইত নিজৰ ছোৱালীক লৈও গৈছোঁ তাৰপিছত আকৌ নিজা পইচা খৰচ কৰিও এমৱে কমিশ্যন পইচাৰে আমি আমাৰ ফেমিলিটো আকৌ এবাৰ বিদায় কৰিছোঁ নিজাকৈ সেইটো এটা বেলেগ ইমান ভাল লাগে মোৰ নিজৰ গানৰ যিটো এমৱে পইচাৰে কৰিছোঁ তাৰমানে কিমান বস্তু কৈছোঁ মোৰ জীৱনতো একেবাৰে একদম বেলেগ ধৰণৰ এটা মোৰ দিছে আৰু সেইকাৰণে মই প্ৰত্যেক দিনাই গোসাঁই ঘৰত এটাই ভাবোঁ যে হে ভগৱান তুমি যে আমি নিবিচৰাকৈ আমাক এটা ইমান ডাঙৰ বস্তু দিলা নতুনকৈ অহা মানুহখিনিক এটাই কথা ক'ব খুজিছোঁ খুব চিম্পল দেখাত এনেকুৱা লাগে প্ৰডাক্ট বিক্ৰী কৰাৰ কথা হয় দেখাত খুব চিম্পল বাট প্লিজ বিলিভ মি খুব পাৱাৰফুল ৱণ্ডাৰফুল বিজনেছ আপুনি যদি খুব বিশ্বাসেৰে সৈতে হোল হাৰ্টেডলি মেণ্টৰৰ কথা মানি এমৰ প্ৰডাক্ট যদি 100% ইউজ কৰি অকণমান ইগ'টো ইনভেষ্ট কৰি পেলাই যদি বিজনেছটো কৰে এটা কথা মই আপোনালোকক গেৰাণ্টি দিব পাৰিম এটলিষ্ট ফাউণ্ডাৰ্ছ প্লেটিনাম হ'ব পাৰিবই থেংক ইউ প্ৰথমতে চৰি মই ড্ৰেছ কোডত নাই
স্কুললৈ আগতে আমি ইউনিফৰ্ম পিন্ধি নাহিলে হাতো পঢ়াওঁ মুখটো আচলতে হাতো পঢ়াব আজি কি হৈছে মই অলপ ৰাজহুৱা ব্যক্তি মই ইয়াতে নাহাৰ বাহানা বহুত আছিল এখন মিটিঙত আছিলোঁ মঙলদৈত আমি দুয়ো ৰাজহুৱা মিটিং অলপ অশিষ্টাচাৰী কাৰ্য কৰি আধাতে ওলাই গুচি আহিছোঁ 1:30 বজাত মঙলদৈৰ পৰা ওলাইছোঁ এই আপোনালোকৰ আগত খাৰা হৈছিল মই নাহাৰ ৰাস্তা আছিলে কাৰণ মিটিং শেষেই হোৱা নাই গতিকে মই আহাৰ কাৰণটো হ'ল সেইটো বাই কোৱালিফিকেশ্যন মই মাষ্টাৰ ডিগ্ৰী চিভিল ইঞ্জিনিয়াৰিং প্ৰায় 35 বছৰ চাকৰিৰ পিছত আজি 1.5 বছৰমান আগতে ৰিটায়াৰ কৰিলোঁ চাকৰি গুড চাকৰি সদায় ভাল বুলি মই ক'ম কিন্তু এতিয়া চাকৰি যিটো নেচাৰ দেখা পাইছোঁ নমুনা সেইটো এতিয়া চাকৰি হৈ থকা চাকৰি হৈ আছে কৰি চাহ পাৰা যদি পাৰ নোহোৱা যদি নাই গতিকে মই বেছি কথা ক'বলৈ নাই এইটো বিজনেছ আমি কনভিন্স আমি ইয়াত কাকো কনভিন্স কৰাবলৈ আহে না স্পেচিয়েলি টু দ'জ হু হেভ কাম ফৰ দ্য ফাৰ্ষ্ট টাইম নতুনসকলক মই এটাই কথা আমি কনভিন্স কৰিবলৈ আহে আমি কনভিন্স কাৰণে আজি ইয়াত থিয় হৈছোঁহি আপোনালোকৰ আগত গতিকে এমৱে বিজনেছ আপুনি কৰে নকৰে আপোনাৰ ওপৰত নিৰ্ভৰ নকৰে এমৱে চলিছে চলিবই 1960 পৰা 59 পৰা চলি আহিছে আমাতকৈও বয়সত ডাঙৰ এমৱে বিজনেছ গতিকে আপুনি যদি অহা 2-3 বছৰৰ ভিতৰত নিজৰ ফাইনেন্সিয়েল টকা পইচাৰ সমস্যাটো সমাধান কৰিম বুলি ভাবে দিছ ইজ দ্য অনলি ৱে ফৰ পিপল লাইক আছ টকা পইচা আপুনি আৰু যথেষ্ট কৰিব পাৰিব খালি তাৰ আগতে দুটামান কাম সৰু সুৰা কৰিব লাগিব ব্লাইণ্ডলি আপুনি প্ৰডাক্টৰ দাম লাগিব প্ৰথম যিজন নতুনজনে ভাবিব যে ইডলি ষ্টাৰটো ইমান দাম দামী বস্তুতে ইউজ কৰা আৰম্ভ কৰক যদি দামী বুলি ভাবে ইয়াৰ প্ৰডাক্ট ইউজ কৰিবই লাগিব ইয়াৰ প্ৰডাক্ট কিছু চেল কৰিবই লাগিব মুনালৈ মই ঘৰে ঘৰে এমৱে প্ৰডাক্ট ল'ব সেনেকুৱা ষ্টাইলত নহয় হাউ টু চেল স্মাৰ্ট চেলছ ইয়াত শিকোৱা হয় ধুনীয়াকৈ আপোনাৰ মাহেকত 300.30,000 এটা বিজনেছ কৰিব লাগে আলু বেপাৰী এটা কিমান টকাৰ বিজনেছ কৰে আপুনি ভাবকচোন মাছৰ বেপাৰী এটা কিমান টকাৰ বিজনেছ কৰে মাত্ৰ 30,300 পইণ্টছৰ এটা গ'ল লওক এটলিষ্ট মাহেকত মিনিমাম মই কৈছোঁ গৈ পেলাই যদি আপুনি আৰম্ভ কৰে মাত্ৰ 30জন মানুহত আপুনি 1000 পইণ্ট হ'ব পাৰে চ' বহুত পাৱাৰফুল বিজনেছ হয়তো ভাবিব পাৰে যে বহুত এইটো এমৱে চবেই জানে আমি ক'ত পাম মানুহ দেট ইজ নট দ্য পইণ্ট ইণ্ডিয়া 130 কোটি মানুহ মাত্ৰ 15 লাখমান মানুহ আমাৰ জইন হৈছে গতিকে 1% মানুহ জইন কৰে ষ্টিল পিপল আৰ দেয়াৰ আউটছাইড ইয়ৰ FNR চাইকেল আপোনাৰ বন্ধু বান্ধৱ ৰিলেটিভছৰ মানুহে ক'ব পাৰে তোৰ মই ধৰিলোঁ মোকো কৈছিল যে মই ভূততে ধৰিলোঁ ভাঙতে ধৰিলোঁ লাইক ডেট মোৰ পৰিয়ালত আমি যিমান গ'লোঁ পৰিয়ালত আজিলৈকে কোনো যোৱা নাই আমাৰ পৰিয়ালত চবে মোতকৈ ডাঙৰ চাকৰি কৰিছে কিন্তু যোৱা নাই আৰু চাকৰিৰ পৰা আপোনালোকে খাই বৈ চলি থাকিব পাৰিব তাতকৈ কিন্তু একো নহয় মই লিখি দিওঁ গতিকে চিৰিয়াছলি কৰক আপোনাক কোনে মাতিছে তেওঁৰ লগত থাকক তেওঁৰ হাতখন ধৰি থাকক আপুনি চাব ৰাস্তাত যেতিয়া অন্ধ মানুহে ক্ৰছ কৰে কাৰোবাৰ হাতত ধৰি ক্ৰছ কৰে গতিকে অন্ধৰ এক্সিডেণ্ট নহয় কিন্তু এই যদি আপুনি হাতখন এৰি দিলে কিন্তু আপোনাৰ এক্সিডেণ্ট হৈ যাব আনে ক'ব যে এইটো ধৰিলে হাতখন যেতিয়ালৈকে আপুনি ধৰি থাকিব আপোনাক যোনে মাতিছে আপুনি যাবই যাব আগুৱাই যাবই যাব মানুহ ক'ত পাম পাই যাব মানুহৰ অভাৱ নহয় পৃথিৱীত কাৰণ আমি এনেকুৱা এখন দেশত বাস কৰিছোঁ 130 কোটি পপুলেশ্যন আমাৰ এছে লাইবিলিটিজ বুলি নাভাবিব গতিকে আপোনাৰ কেপাচিটি আছে ইফ ইউ ডিচাইড ইউ কেন ডু ইট চিম্পল ইউ কেন ডু ইট আমি সেই সাহসটো দিবলৈ আহিছোঁ আমি একো কৰিবলৈ অহা নাই কাম আপুনিয়ে কৰিব লাগিব কিন্তু কাৰণ ইট ইজ ইয়ৰ বিজনেছ আপোনাক যদি আপোনাক সহায় কৰিব পাৰে আৰু আপুনি যদি নেযাওঁ বুলি একেটা জেগাত ৰখি থাকে আৰু তেতিয়াহ'লে তেল নোহোৱা গাড়ী কিমান খেলিব তেতিয়া আপোনাৰ লাহেকৈ ক্ৰছ কৰি আপোনাৰ লগৰ আন এজনক ধৰি ল'ব চ' হি ইজ ৰেডি টু হেল্প ইউ বাট আপুনি সেই হেল্পটো লয় নলয় আপুনি ডিচাইড কৰক 5টা ড্ৰিম লিখক অহা 2 বছৰৰ ভিতৰত কি কৰিব আৰু